হেল্ল' এভৰিৱান, আগষ্ট মাহৰ 25 তাৰিখে মোৰ সৰু দাদা ল'ৰাটোৰ বাৰ্থডে থাকে আৰু বাৰ্থডে বুলি বহুত দিনৰ আগতেই সি কৈ থৈ দিছিলে। সেইকাৰণে এয়া আমি দুজনী ওলালোঁ, মানে সৰু দাদা নিবলৈ আহিছে, বাৰ্থডে দিনাই নিবলৈ আহিছে ৰাতিপুৱালৈ। তাৰপিছত এয়া আমি দুজনী ওলাই আছোঁ আৰু ধুনীয়াকৈ যাম বুলি, দুদিনমান থকাকৈ যাওঁ বুলি ভাবিছোঁ, বহুত দিন যোৱা নাই থকাকৈ। সেইকাৰণে এয়া বেগ চেগ পেকিং কৰি ওলালোঁ আৰু ৰাতিপুৱা ভাগতে 10:30-11টামান বাজিছে আৰু দাদাক গ'ল আনিবলৈ। তাৰপিছত এয়া দাদা গৈছিলে আৰু মাও গৈছিলে, মায়ে ONGC হস্পিটেলত অলপ কাম আছিলে দৰৱ ল'বলৈ, তাতে গৈছিলে। তাৰপিছত এইফালে আমি বজাৰ কৰি আহি আছোঁ ঘৰলৈ। ঘৰ আহি পালোঁহি, এয়া পিহুমণি চকলেট লৈ আনিছিলে দাদাহঁতলৈ। চ' এয়া চকলেট দিছে, বায়েকৰ চকলেট দিছে, নিদিয়েই মানে তাই নিজেহে খাবলৈ লাগে, পূৰা পেকেটি কৰি। আৰু এতিয়া গৰম দিন, চকলেটবোৰ মেল্ট হৈ থাকে, তাই পূৰা এনেকুৱা কৰিলে। তাৰপিছত ককাই ক'লে এয়া গিফ্ট এটা লৈ আনিছিলোঁ, এইটো মেক্সিমাৰ হয় ৱাটচ। তাৰপিছত এইটো বাৰ্থডে কেকটো হৈছে চকলেটৰে আছিলে, মানে ওচৰতে অৰ্ডাৰ দিছিলে। তাৰপিছত এয়া বৌ এজনীয়ে বনাই দিছিলে, ধুনীয়াকৈ বনাই দিছে কেকটো। আজিকালি ল'ৰাবোৰ ডাঙৰ হৈছে যে, সেইকাৰণে ইমান মানে কেকৰ প্ৰতি ৰাপ নাই আৰু, মানে কেনেকুৱা কেক লাগে এনেকুৱা বুলি সুধিলে আৰু এই দিবা আৰু সেনেকৈ বুলি ক'লে হেনো এবাৰ। তাৰপিছত এইফালে পিহুমণিয়ে খাই আছে পুৰি। তাৰপিছত ভাত দুটামান দিছিলে, নাখালে, অকল পুৰিকে খালে। তাৰপিছত এইফালে আমি খালোঁ। আজিলৈ আহিছোঁ, বাই। লং ভিডিঅ'টো চাবলৈ নাপাহৰিব দেই, এইটো ভিডিঅ'ৰে মই লং ভিডিঅ' বনাই থৈছোঁ।